সামগ্ৰী সমষ্টিত শিঙিমাৰী মোহাম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। শিঙিমাৰী অঞ্চলৰ BLO বুথ লেভেলৰ অফিচাৰ আৰু নতুন ভোটাৰসকলক লৈ ভোটাৰ দিৱস উদযাপন কৰে। উপস্থিত থাকে কলিয়াবৰ সংখ্যালঘু বোৰ্ড অধ্যক্ষ ইমৰান হুছেইন। বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ ৰাষ্ট্ৰ আমাৰ ভাৰতবৰ্ষ। কাৰো দ্বাৰা প্ৰভাৱিত নহয়, উপযুক্ত ব্যক্তিয়ে নিৰ্ণয় কৰা নিজৰ ভোটাৰ দ্বাৰা এখন ভাল চৰকাৰ গঠন কৰাৰ সহায়ক হ'ব লাগে। ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা আৰু বিভিন্ন কাৰ্যসূচী পালন কৰে। প্ৰতি বছৰ যোৱা বছৰো উদযাপন কৰা হৈছে। আজিও সেইদৰে 2026 চনৰ 25 জানুৱাৰী তাৰিখে নেশ্যনেল ভোটাৰ্ছ ডে। এই সন্দৰ্ভত সজাগতাৰ কাৰণে আমাৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি BLO আছে, এই BLO সকলক লগত লৈ আমি নেশ্যনেল ভোটাৰ্ছ ডে আজি উদযাপন কৰি আছো। ইয়াত বিশেষকৈ যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিবৰ কাৰণে যুৱ প্ৰজন্মই যাতে ভোট সম্পৰ্কে, ভোটৰ মূল্য, ভোট সম্পৰ্কে ধাৰণা গঢ়ি উঠিব পাৰে আৰু এটা সুস্থ সবল সমাজ প্ৰতিষ্ঠিত কৰাত যাতে আগভাগ ল'ব পাৰে, তাৰ উদ্দেশ্যেই আজিৰ এই সজাগতামূলক সভা 205 নম্বৰ বুথ কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছে। ইয়াৰ প্ৰধান শ্লোগানটোৱেই ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত কৰা হৈছে, মাই ইণ্ডিয়া মাই বুথ। গতিকে সেই শ্লোগান সাৰোগত কৰি আমি আজি এই সজাগতা সভাৰ ব্যৱস্থা বা আয়োজন কৰিছো। পৃথিৱীৰ বৃহত্তৰত আপোনাৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৰাষ্ট্ৰ হ'ল ভাৰতবৰ্ষ, আৰু এই ভাৰতবৰ্ষত আপোনাৰ গণতন্ত্ৰৰ যি ভোটাধিকাৰ তাৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হয়, আৰু বৰ্তমানো এচাৰ চলি আছে ক্ষুদ্ৰ ভোটাধিকাৰ তালিকা প্ৰস্তুত কাৰণে। এই সম্বন্ধে আপুনি কি ক'ব? ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য। ইয়াত গণতন্ত্ৰৰ মূল্য বা প্ৰমূল্যবোধ আছে, আৰু এইটো স্থিৰ ৰাখিবৰ কাৰণে ভাৰত চৰকাৰে এনেকুৱা এটা ব্যৱস্থাৰ আয়োজন কৰিবলৈ প্ৰতিটো বুথত নিৰ্দেশনা জাৰি কৰিছে, যাতে গণতন্ত্ৰৰ ভেটি সুস্থ আৰু সবল হয়, যাতে যুৱ প্ৰজন্মই গণতন্ত্ৰৰ মূল্য বুজি পায়, যুৱ প্ৰজন্মই যাতে তেওঁলোকৰ ভোটৰ মূল্য বুজি পায়, কাৰোবাৰ দ্বাৰা যাতে প্ৰৰোচিত নহয়, তেওঁলোকে নিজৰ মূল্য বুজি, নিজৰ ভোটৰ মূল্য বুজি এখন সুস্থ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়াত যাতে, ৰাষ্ট্ৰ নিৰ্মাণ কৰাত যাতে সহায়ক হয়, তাৰ বাবেই তেওঁলোক আগবাঢ়ি আহিব লাগে, আৰু তেওঁলোকক আগবাঢ়ি আহিবৰ কাৰণেই এই ব্যৱস্থা কৰা হৈছে। আজি এই ব্যৱস্থাৰ মাধ্যমত আমি গণতন্ত্ৰৰ প্ৰতি শপত বাক্যও পাঠ কৰোৱা হৈছে। এজন ভোটাৰে তেনেকুৱা পৰিস্থিতিত ভোটদান কৰিব লাগে, যুৱ প্ৰজন্মক আমি আহ্বান জনাইছো, যুৱ প্ৰজন্মই ভোটদানৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে। যিসকল যুৱ প্ৰজন্মৰ নতুন ভোটাধিকাৰ হৈছে, দেখা গৈছে যে এই 205 নম্বৰ ভোট কেন্দ্ৰতেই প্ৰায় শতাধিক নিউ ভোটাৰ্ছ হৈছে। এইখিনিয়ে প্ৰথমবাৰ ভোট দিব। গতিকে এই ভোটাৰখিনিক আমি আহ্বান জনাম, তেওঁলোকে নিৰপেক্ষভাৱে গণতন্ত্ৰৰ মূল্য বুজি সসন্মানে যাতে ভোট দিবলৈ আগবাঢ়ি আহে। আজি এই বিশেষ দিনটোত, বিশেষকৈ 25 জানুৱাৰীত সৰ্বভাৰতীয় পৰ্যায়ত নেশ্যনেল ভোটাৰ্ছ ডে অবজাৰ্ভ কৰা হৈছে। এই ক্ষেত্ৰত শিঙিমাৰী মোহাম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ও ব্যতিক্ৰম নহয়। স্থানীয় ৰাইজ, যুৱ প্ৰজন্ম, লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, BLO সকল আছে, তেওঁলোকৰ উপস্থিতিত শিঙিমাৰী মোহাম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি নেশ্যনেল ভোটাৰ্ছ ডে অবজাৰ্ভ কৰিছোঁ, উদযাপন কৰিছোঁ। আৰু এই সুযোগতে মই সমূহ নতুন যিসকল ভোটাৰ, তেওঁলোকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নৱনিৰ্মাণ ভাৰতখনক নতুনকৈ সজাই তুলিবলৈ হ'লে আমাৰ যিসকল উঠি অহা নতুন প্ৰজন্ম, তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰ নিৰ্মাণত যথেষ্ট অৰিহণা যোগাব পাৰে। সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ হ'লে নাগৰিকসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ প্ৰতি মই আহ্বান জনাম, আপোনালোকে কোনো ৰাজনৈতিক দলৰ দ্বাৰা পৰিচিত নহৈ নিজৰ স্ববিবেক প্ৰয়োগ কৰি আপোনালোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু যিসকল গাঁৱত অশিক্ষিত অজ্ঞান লোক আছে, তেওঁলোককো আপোনালোকে সজাগ সচেতন কৰি আমি যে এই নিৰ্বাচন প্ৰক্ৰিয়াত গণতন্ত্ৰ বৰ্তাই ৰাখিবৰ কাৰণে আমি সকলোৱে সহায় সহযোগ সক্ৰিয়তাৰে আগবাঢ়িব লাগে। সেই ক্ষেত্ৰত আপোনালোকে সকলোৱে মিলি ৰাইজক সজাগ কৰিব লাগিব, সচেতন কৰিব লাগিব, যাতে
সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি সকলো পৰ্যায়ৰ নাগৰিকে সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰোঁ।